Hello everyone, মই সাগে এতিয়া কব নালাগে মই কোড আছো আপোনালোকে নিশ্চয় গম পাইছে হয় মই তাজমহলত আছো এ মোৰ কাষতে তাজমহল আৰু আহক তেতিয়া হলে মোৰ লগত আপোনালোকেও তাজমহল চাওক তাজমহলৰ ভিতৰত এতিয়া মই এন্ট্ৰি পাই গলো ঘুমাই আহিছো এয়া হৈছে মুখ্য প্ৰৱেশদ্বাৰ এন্ট্ৰি কৰিলো বহুত ভাল লাগি আছে মোৰ জনা এইখনে হৈছে মুখ্য দ্বাৰ ইয়াৰ কিছুমান ফটো দি থোৱা আছে 1874 ভাৰতৰ পুৰণা তাজমহলৰ কিছু ফটো এয়া পুৰণা তাজমহল এয়া নতুন তাজমহল 1993 2001 চন এয়া 2015 চনৰ এয়া পুৰণা কাৰিকৰবিলাকে কেনেকৈ বনাইছিলে মেৰামতি কৰিছিলে সেইখিনি দেখুওৱা হৈছে এয়া মেৰামতি কৰা 1948 তাজমহলৰ এতিয়া ওপৰৰ খাবলৈ মই যাম এতিয়া আহি আছো তাজমহল সুৰক্ষাৰ বাবে লেতেৰা যাতে নহয় তাৰ বাবে জোতাৰ লগত এয়া পিন্ধিব দিছে আমাক জোতা চেণ্ডেলৰ লগত পিন্ধিব দিছে সকলোৱে পিন্ধিছে যিসকলে তাজমহলৰ ভিতৰত সোমাব তেখেতসকলে পিন্ধিব লাগিব তেতিয়াহ'লে আহক আমি ভিতৰলৈ সোমাওঁ হেল্ল' এভৰিৱান মই চাগে এতিয়া ক'ব নালাগে মই ক'ত আছো আপোনালোকে নিশ্চয় গম পাইছে হয় মই তাজমহলত আছো এয়া মোৰ কাষতে তাজমহল আৰু আহক তেতিয়াহ'লে মোৰ লগত আপোনালোকেও তাজমহল চাওক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া হৈছে তাজমহল
এতিয়া তাজমহলৰ ওপৰ ভাগত মই উঠিম এয়া গেট এয়া তাজমহলৰ ওপৰলৈ উঠিবৰ কাৰণে দেখাই আছোঁ नजारा এতিয়া তাজমহলৰ ভিতৰত আছো নিয়া এয়া তাজমহলৰ ভিতৰৰ দৃশ্য এতিয়া ভিতৰতে মই ঘূৰি আছো ভিতৰত তাজমহলৰ ভিতৰতে এয়াই হৈছে তাজমহল শাহজাহানে বনাইছিলে মৰমৰ পত্নী মমতাজৰ কাৰণে আৰু বহুতে বেছি ভাল লাগিছে ইয়াত আহি এয়া ভিতৰত আছো এতিয়া তাজমহলৰ ভিতৰত মুখ্য যেটো কবৰ আছে মমতাজ আৰু শাহজাহানৰ তাত ভিডিঅ' কৰিব নিদিয়ে তে ভিতৰৰ এই সাইডত কৰিব দিছে সাইডৰ তে সম্পূৰ্ণ দেখাই আছে
তাজমহলৰ ওপৰৰ পৰা তলৰ দৃশ্য এনেকুৱা ইমান ধুনীয়া ওপৰৰ পৰা তলৰ সৌন্দৰ্য এনেকুৱা ধৰণৰ ইমান ধুনীয়া ওপৰত ফুৰি আছো বুজাব নোৱাৰা অভিজ্ঞতা ইমান বেছি ভাল লাগিছে আৰু নজাৰা এনেকুৱা ধৰণৰ আৰু মোৰ আজি কিমান সুখী হৈছোঁ মই বুজাবলৈ মোৰ ভাষা নাই মোৰ কিমান বেছি ভাল লাগিছে মোৰ একো ভাষা নাই বুজাবলৈ এনেকুৱা লাগিছে যেন ইয়াতে অলপ সময় থাকোঁ তললৈ নামিবলৈ মোৰ ইচ্ছা হোৱা নাই আৰু এইফালে নজাৰা এনেকুৱা সঁচাই প্ৰেমৰ প্ৰতীক আৰু বিশ্বৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু তাজমহল ভাষা নাই অদ্বিতীয় শাহজাহানে তেওঁৰ প্ৰিয় পত্নী মমতাজক বহুত বেছি ভাল পাইছিল মমতাজে তেওঁৰ 14 সংখ্যক সন্তান জন্ম দিয়ে এই সংসাৰৰ পৰা বিদায় লৈছিল আৰু তেওঁৰ মৰণতে শ্বাহজাহান শাহজাহানে এই সুন্দৰ তাজমহল বনাইছিল এই তাজমহলৰ উচ্চতা হৈছে 73 মিটাৰ শুনামতে এই তাজমহল বনাবৰ কাৰণে 25,000 শ্ৰমিকৰ প্ৰয়োজন অৰ্থহীন লাগে সকলো কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব লাগে তুমি নহ'লে নাযায় সময় কাষত তুমি নহ'লে তুমি নহ'লে ইমান কাতৰ লাগে তুমি নহ'লে কোনে বুজিব সঁচাই আবেগ চৌপাশে মোৰ তোমাৰ আবেগ হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব কি ৰ'ব মোৰ বাবে তুমি নহ'লে আজি তাজমহলত আহি সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবই কৰিব আৰু এটা কমেণ্ট কৰিব আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম অন্য এটি ব্লগত তেতিয়ালৈকে ভালকৈ থাকক ঘৰতে থাকক কোনে দিব মৰম তুমি নহ'লে ভাল পোৱা বুকুৰে হেৰাব তুমি নহ'লে শুকা
যাব মৰম তুমি নহ'লে কোনে বুজিব